প্ৰথমে নমস্কাৰ দেই সকলোকে আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিছোঁ প্ৰথমতে এতিয়া মই অকমান ৰাতিপুৱা জলপান বনাবলৈ লৈছোঁ মানে ব্ৰেকফাষ্ট ৰেচিপি বুলি ক'ব লাগিব পিয়াজখিনি অকমান ভাজি লৈছোঁ তাৰ পাছতে সৰু সৰুকৈ কাটি লোৱা বিলাহী যোগ কৰি দিলোঁ লগতে সৰু সৰুকৈ পিয়াজ এটাও কাটি লৈছিলোঁ মানে দুটা পিয়াজ দিয়া হ'ল আৰু এয়ানো মই কিহৰ লগত বনাম আপোনালোকে প্ৰথমতে চাগে মানে থামলিখন দেখি অকমানকৈ গমেই পাইছে যে নহওক বাৰু অকমান সময় ঢাকি দিলোঁ তেতিয়া অকমান সিজি উঠিব তেতিয়া আপোনালোকক দেখুৱাইছোঁ প্ৰায়খিনি সিজি উঠিছে এনেকুৱাতে কেইটামান বস্তু যোগ কৰিব লাগিব যেনে নিমখ হালধি সোৱাদ অনুসৰি লগতে অকমান আদা মানে পিচি পেলাই দি দিছোঁ আদাটো খাই অকমান ভালে লাগে দিয়কচোন অকমান সময় ভাজি লোৱা পাছতে এতিয়া মই ইয়াত যোগ কৰিব লাগিব এগিলাচ গৰম পানী যোগ কৰি দিলোঁ এইফালে আকৌ ওটছ ৰেডি হৈ আছে এটা মানে বয়ামত আনি থোৱা আছে ল'ৰাটোৱে মাজে মাজে অনলাইনত আনি থাকে তাৰ বাবে মানে জলপান অকমান ঠিক কৰিছোঁ এইটো ধুনীয়াকৈ দেখুৱাই দিছোঁ কিনো বনাইছোঁ আপোনালোকক এয়া চাওক অকমান সময় ইলুটি কৰা পাছত লাহেকৈ পানীকণো শুকাই ৰাতিপুৱাই মানে মিঠা খাব মন নকৰে ল'ৰাটোৱে ময়ো ভাল নাপাওঁ মানুহজনেও নাখায় সেইবাবে তিনিজনৰ বাবে ৰেডি কৰিলোঁ এয়া জলপান এইফালে আকৌ আমাৰ কাৰিকৰজনে বনাই আছে বুন্দিয়া লাডু দেই ধুনীয়াকৈ বনাই আছে ফেনৰ তলত বহি এইফালে আন এজন কাৰিকৰে বনালে গম লাডু চিনি পাইছেনে এইফালে কেৰাহী এখনতে বনাই থোৱা আছে বহুত ধুনীয়াকৈ নিমখীয়া চিঙৰা ভাজি এয়া লাডু জাপি আছে মানে এইফালে বনাই আছে ৰসগোল্লা ইয়াৰ নামটো হৈছে গণেশ মুখখন খালি লুকাই থাকে এইফালে কাৰিকৰদা আমাৰ বড়োদা দুইজনে লাগি চব্জি বহাই আছে মানে এক বটুৱা এইফালে বিকাছে ভাতিটোত মানে কিবা পানী দিছে মই আকৌ আম কেইটামান কাটিবলৈ লৈছোঁ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দেখুৱাই দিছোঁ এইখিনি ভোট জলকীয়া আচাৰ বনাম তাৰ পাছত পাছফালে অকমান দেখুৱাইছোঁ আমাৰ কুকুৰটোক মানে ভাত দি থৈছোঁ সি আধাখিনি খালে বাকী শালিকি চৰাই খাবলৈ আহিছে সি বাৰে বাৰে খেদিছে চাব দেই সেয়া খাব নিদিয়ে এইফালে আকৌ মই বনাবলৈ লৈছোঁ অকমান আমৰ জেলি পকা আমৰ জেলি ৰাতিপুৱা ধৰক ৰুটিৰ লগত বা টিফিনতো দিব পাৰে এনেধৰণে বনাই 15-20 দিনলৈ সংৰক্ষণ কৰিব পাৰিব মই যিটো ছিষ্টেমত বনাইছোঁ আৰু বছৰ কিন্তু সংৰক্ষণ কৰিব নোৱাৰে 15-20 দিনৰ কাৰণে পাৰিব এতিয়া মই ধুনীয়াকৈ বনাই আছোঁ আৰু প্ৰথমতে পাঁচফোৰণ অকণমান দি দিলোঁ তেলতে আমখিনি সুন্দৰকৈ ভাজি ল'লোঁ গোটা মছলা আৰু নিমখ অকণমান ধৰক নেমু টেঙা ৰস এইখিনি সকলোখিনি জোখমতে মানে মিশ্ৰণ কৰি আছোঁ মই যিটো ধৰক জেলি বনাইছোঁ আগতে এবাৰ আমৰ জেলি বনাই দিছিলোঁ এইটো তেনেই সাধাৰণ ৰুটিৰ লগত বা ব্ৰেকফাষ্টৰ লগত আপোনালোকে বা টিফিনৰ লগতো দিব পাৰে ল'ৰা ছোৱালীবিলাকক খাই বহুতেই ভাল লাগিব তেনেই সহজ পকা আমখিনি তেলত ভাজিব লাগে পাঁচফোৰণ অকণমান দি তাৰপিছত নিমখ হালধি জলকীয়া মই ব্যৱহাৰ কৰা নাই বাৰু নিমখ হালধি অকণমান জিৰা ধনিয়া এনেকৈ গোটা মছলা বহুত পিচি থোৱা আছিলে আৰু মিক্স কৰি দি দিলোঁ তাৰপাছতে নেমু টেঙা দিছোঁ নেমু টেঙা দিলে বহুত দিনলৈ সংৰক্ষণ হৈ থাকিব আৰু খাবলৈও বহুত ধুনীয়া লাগিব ঠাণ্ডা হোৱা পাছত এটা বৈয়ামত ভৰাই এনেধৰণে থৈ দিছোঁ আৰু এই বৈয়ামটো মই ফ্ৰিজতে ভৰাই থ'ম 15-20 দিনলৈ আৰামত খাব পৰা হ'ব যদি আজি এই অকণমানি ব্লগটো চাই আপোনালোকে নিশ্চয় উপকৃত হৈছোঁ বুলি ভাবিছে তেনেহ'লে মোক লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'সমূহত অকণমান আপোনালোকে শ্বেয়াৰ কৰি দিবচোন যদি ভাল পাইছে আৰু লগতে আজিলৈ আহিছোঁ বাই বাই শুভ আবেলি